ডিব্ৰুগড়ত আছোঁ, ইফতাৰ কৰিবলৈ ঠাই বিচাৰি ফুৰিছিলোঁ। ইণ্টাৰনেটত চাৰ্চ কৰিলোঁ, কাৰোবাক সুধিলোঁ। কোনোবাই ক'লে যে মাছাবী বুলি এখন ভাল ৰেষ্টুৰেণ্ট আছে। মাছাবীত আহিলোঁ। মাছাবী এয়া নালিয়াপুল ন, এইটো নালিয়াপুল এলেকা ডিব্ৰুগড় টাউনত। আহি এটা বৰ ধুনীয়া অভিজ্ঞতা হ'ল আৰু ভাবিলোঁ ৰাইজক আপোনালোক সকলোকে কথাটো জনাই দিওঁ। প্ৰথমে মই এজন ল'ৰা দেখুৱাওঁ। এই ল'ৰাজন মানে আমি আহি পেলাই গম পালোঁ যে আজি ইফতাৰ শেষ হৈ গ'ল, আজি নাই। আমি একে ইফতাৰৰ টাইমতে আহিছিলোঁ, আজি নহ'ব। আমি অলমষ্ট যাবলৈ ওলালোঁ, এই ল'ৰাজন আহিল। আহি এজন কাষ্টমাৰক কেনেকে ধৰি ৰাখিব লাগে, হোটেলত কেনেকে বহাই থব লাগে, যাবলৈ দিব নালাগে, এওঁ আমাক মৰমত ক'লে ঠিক আছে হ'ব, মই এৰেঞ্জ কৰি দি আছোঁ, আপোনালোক বহক। সুধিলোঁ ঘৰ ক'ত, ক'লে ঘৰ হোজাইত। মোৰ ঘৰৰ ওচৰৰ ল'ৰা। নামটো মোহাম্মদ আসিফ। ইয়াৰ নাম মহম্মদ হাছিফ। আসিফ নে হাছিফ? আসিফ, অ'কে চৰি। এওঁৰ নাম মহম্মদ আসিফ। এওঁৰ ঘৰ ডবকা আৰু নীলবাগানৰ মাজত, টুনটুনি বজাৰ, ৰংকাৰ আলিত। মোৰ যিসকল হোজাইৰ বন্ধু আছে, ভিউৱাৰ্ছ আছে, তেওঁলোকৰ কাৰণে কৈছোঁ ল'ৰাটো বৰ ভাল ল'ৰা, মোৰ ভাল লাগিল। ইয়াক ডিব্ৰুগড়ৰ মাছাবী ৰেষ্টুৰেণ্টত লগ পালোঁ, ই ইয়াৰে চেফ হয়। তাতকে ইণ্টাৰেষ্টিং কথা, আমি ইয়াতে ইফতাৰ কৰি আছিলোঁ। এয়া আমাৰ হবিবুৰ ৰহমান, ডিব্ৰুগড়ৰ আমাৰ অসম জাতীয় পৰিষদৰ জাতীয় সংখ্যালঘু শক্তিৰ তেওঁ ৱৰ্কিং প্ৰেচিডেণ্ট। ইণ্টাৰেষ্টিং কথাটো হৈছে এইজন হৈছে ৰেষ্টুৰেণ্টখনৰ অ'নাৰ। তেওঁ এজন কেৰেলাৰ মানুহ, সুদূৰ কেৰেলাৰ পৰা আহি তেওঁ ইয়াত ডিব্ৰুগড়ত UPSC কোচিং কৰায় মানুহক। আমাৰ ল'ৰা ছোৱালীক তেওঁ UPSC পঢ়ায়। আপুনি অসমীয়া ক'ব পাৰে চাগে দুইটা বাক্য? मुझे नहीं आता है इसलिए हिंदी बात करूं। हिंदी में बोल दीजिए जरा, आपका नाम बताइए। मेरा नाम साजिद। Okay. मैं तो 2017 से डिब्रूगढ़ में एकेडमी ऑफ सिविल सर्विसेज एक कोचिंग सेंटर चलाता हूँ। ये रेस्टोरेंट तो मेरी वाइफ का प्लान है एंड उसने चलाती है रेस्टोरेंट। তেখেতৰ ৱাইফৰ এখন ৰেষ্টুৰেণ্ট মাছাবী। মই ফটোখন দি দিম, আপোনালোক যদি ডিব্ৰুগড়লৈ আহে, মানে মই বাহিৰৰ দৰ্শকৰ কথা কৈছোঁ, ডিব্ৰুগড়লৈ আহিলে আপোনালোকে ইয়াত খাব। অপূৰ্ব খানা খালোঁ, মই বিশ্বাস কৰক, অপূৰ্ব খানা খালোঁ। সেইকাৰণে ভাবিলোঁ যে নাই, একটো ভিডিঅ' বনতা হে, আপোনালোকৰ মানে এখেতসকলৰ অলপ পাব্লিচিটি মই দিয়াটো উচিত বুলি ভাবি পেলাই ভিডিঅ'টো বনালোঁ। আপোনালোকক কৈছোঁ ডিব্ৰুগড়লৈ যদি আহে, ইয়াত কেতিয়াবা খাবলৈ সুবিধা পালে আপোনালোকে খাবলৈ মানে খাব। বৰ ভাল ৰেষ্টুৰেণ্ট। ভিডিঅ'টো দীঘল নকৰোঁ, মোৰ এটা ফোন আহি আছে। ইয়াতে এটা ফোন আহি গ'ল, মোবাইলটো ভিডিঅ'টো কাট খাই গৈছিলে। এয়া মই এওঁলোকৰ MBSটো দেখুৱাই আছোঁ, খুব ধুনীয়া। ভিতৰখন অলপ দেখুৱাই লওঁ, কেবিনটো এইটো খুব ধুনীয়া, খুব ভাল লাগিলে। আৰু এয়া গোটেই পৰিৱেশটো বাহিৰতো আছে, এইফালে এইফালে দেখুৱালোঁ। বাকী আপোনালোকক কৈছোঁ যে এওঁলোকৰ খাই ভাল পালোঁ, খানাটো খুব ভাল, আৰু ভাল পালোঁ কাৰণে এওঁলোকৰ দেখুৱালোঁ। খানা যিমান ভাল, তাতকে মই মোৰ ল'ৰাজনক ভাল, মানে তাৰ ব্যৱহাৰ পাতি, তাৰ চাৰ্ভিচ খুব ভাল খোৱালে, ভাল পালোঁ। তাতকে ভাল পালোঁ এই অ'নাৰৰ মিষ্টাৰক, হাজবেণ্ডক। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এওঁলোকৰ যদি কিবা এটা উপকাৰ হয়, নিজৰ ভাল লাগিব বুলি ভিডিঅ'টো বনালোঁ। থেংক ইউ।